ৰাজ্যত গৰম হৈ উঠিছে নিৰ্বাচনী বতৰ তুংগত হৈ উঠিছে 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু বিধায়ক ভুৱন পেগুৱে পৃথকে চাৰিখনকৈ সভাত আজি বিশাল নিৰ্বাচনী প্ৰচাৰ চলায় জুনাই ডিমৰ পাছতে চিলাপথাৰ জনজাতিটো বিজেপিৰ সভালৈ ওলাই আহিল শ লোক প্ৰদান বৰুৱাক সৰ্বাধিক ভোটত জয়যুক্ত কৰাৰ লক্ষ্য আগত ৰাখি জুনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুৱে কঁকালত টঙানি বান্ধিছে উন্নয়নৰ স্বাৰ্থত বিজেপিক ভোটদান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ সকলোকে আহ্বান জনায় অসমত বিৰোধী বুলি বৰ্তমান কোনো দল নাই কংগ্ৰেছ দল কেৱল নামতহে আছে বুলি বিৰোধী দলসমূহক সমালোচনা কৰে সাংসদ বিধায়ক দুয়োগৰাকীয়ে সভাতে কংগ্ৰেছৰ কেইবাগৰাকীও কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে চিলাপথাৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপি অগপ আৰু সন্মিলিত গণশক্তি অসম দলৰ লগতে বিজেপি মিত্ৰজোঁটৰ কৰ্মী উপস্থিত থাকে News Desk report is भारतीय जनता पार्टी सरकार आहार पाছত मोदीजीर गारंटी राष्ट्रीय घाइपो আমাৰ আমি আলোচনা কৰিছিলো এদিন ভৈৰৱপুৰৰ পৰা ডাইৰেক্ট পুলি বজাৰ আমি ৰাস্তা যাব পাৰিম নেকি আলোচনা কৰিছিলো এতিয়া ৰাস্তা হৈ গ'ল আমি ডাইৰেক্ট এনেকৈ গাড়ী চলাই যাওঁ ইয়াৰ পৰা মথাউৰি একদম চিমেণ্ট মুখৰ পৰা ডিমৰ পৰা 2 লেন ৰাস্তা মথাউৰি হৈ ভাৰতবৰ্ষৰ তৃতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাটো নিশ্চিত পৃথিৱীৰ কোনো শক্তিয়ে ৰখাব নোৱাৰে ভাৰতৰ জনগণ এইবাৰ ঠিক কৰি লৈছে 400তকৈ অধিক সাংসদ জয়যুক্ত কৰাই আমাৰ প্ৰধানমন্ত্ৰী মোদীজীক ভাৰতবৰ্ষক পুনৰবাৰ ৰাষ্ট্ৰপতি হৈ ভাৰতবৰ্ষক উন্নত দেশ হিচাপে আগুৱাই যাবলৈ অনুৰোধ কৰিম গাইজ অসমত বিশেষকৈ লখিমপুৰ জিলাত অলপতে জুনাইত মিটিং একে যেনেকৈ আপোনাক ওলাইছে হিল্লৰ বালি মানুহ ওলাইছে ডিমন মিটিং একেবাৰে হাজাৰ মানুহ আপোনালোকৰ নিচিনা ওলাই আহিছে ইয়াতো যেনেকৈ মানুহ ওলাই আহিছে ইয়াৰ পাছত ভাৰত মাতাকে আৰু শেষত 10 বছৰ এই চৰকাৰখনে আজি জনসাধাৰণৰ উন্নয়নৰ লগতে আমাৰ অঞ্চলৰ আন্তঃগাঁথনিও উন্নয়ন কৰিবৰ কাৰণে সক্ষম হৈছে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমাৰ দেশৰ বান পৃথিৱীত প্ৰতিষ্ঠা লাভ কৰিছে আজি বিজেপি দলৰ জন্মলগ্নৰে পৰা থকা সমস্যাসমূহ এটাকে সমাধান কৰিবৰ কাৰণে সক্ষম হৈছে আমাৰ দেশৰ পৰা দুখন পতাকাক এখন কৰিছে দুখন সংবিধানক এখন সংবিধান কৰিছে অৰ্থাৎ কাশ্মীৰৰ পৰা 370 নোহোৱা কৰিছে ৰাম মন্দিৰ 550 বছৰ যি যুদ্ধ বিগ্ৰহ চলি আছিলে তাক অৱসান ঘটাই আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ৰাম মন্দিৰ নিৰ্মাণ সম্ভৱ হৈছে ইয়াৰ উপৰিও ভাৰতবৰ্ষৰ বহুত আইন সংশোধন কৰি আজি জনসাধাৰণক উপকাৰ কৰিবৰ কাৰণেও আজি মোদী ডাঙৰীয়াই সক্ষম হৈছে আজি ভাৰতবৰ্ষৰ উন্নয়নৰ কাৰণে বিশ্বত প্ৰতিষ্ঠা লাভ কৰিছে আজি আপোনালোকৰ অঞ্চলৰ আগেদি 4 লেন ৰাস্তা গৈছে আজিতো 4খন আৰু আপোনাৰ 5 তাৰিখে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াও কৰিব তাৰ পাছত আমাৰ পবিত্ৰ মাৰ্কেৰিটা ডাঙৰীয়াও 6 তাৰিখে কৰিব 7 তাৰিখে আকৌ সাংসদ ডাঙৰীয়া আৰু 4খন কৰিব তাৰমানে আমি এটাও পঞ্চায়ত এৰা নাই আৰু সবতে সাংসদ ডাঙৰীয়া গৈ আছে আৰু সবতে আপোনালোকে যেনেকৈ লক্ষ্য কৰিছে হাজাৰ মানুহ ওলাই আহিছে ইয়াত তাৰমানে যেতিয়া মানুহৰ মাজত দেখিছোঁ আৰু যিখিনি কংগ্ৰেছ গাঁৱত এটা দুটা আছিলে সব জইন কৰিছে আৰু এইকাৰণে এইবাৰ আমি লক্ষ্য কৰিছোঁ জুনাই সমষ্টি পুৰণা জনাই সমষ্টি যদি চাওঁ 1 লাখতকৈ অধিক মাৰ্জিনত আমি প্ৰধান বৰুৱা ডাঙৰীয়াক জয়যুক্ত কৰিব পাৰিম আৰু মই ভাবোঁ এনেকৈ গোটেই ভাৰতবৰ্ষতে একে পৰিস্থিতি গোটেই অসমতে একে পৰিস্থিতি আৰু এনেকৈ যদি হয় বহুত জেগাত আপোনালোকে আচৰিত নহ'ব কংগ্ৰেছে তাৰমানে নীল মাৰিব বহুত ভোট চেণ্টাৰত আজি মই কৈছোঁ নহয় যিখিনি মূল মানুহ আমি তাৰমানে আমাৰ সময় কম অকল মূল মানুহখিনিক যোগদান কৰিছোঁ আৰু পঞ্চায়ত পৰ্যায়ৰ যেতিয়া মিটিং হ'ব বাকী গাঁৱৰ যিমান আছিলে কংগ্ৰেছ বাকী আছে এনেও বেছি নাই যিখিনি আছিলে সেইখিনি যোগদান কৰিব আৰু মই ভাবোঁ আপোনালোকে একদম অসমৰ ভিতৰত সৰ্বাধিক
ভোটৰ বিৱৰণত আমাৰ প্ৰধান বৰুৱা ডাঙৰে জয়যুক্ত হ'ব ৰাইজে তাৰমানে উন্নয়নটো চকুত পৰিছে মানুহৰ ডেভেলপমেণ্টটো আন্তঃগাঁথনিৰ ডেভেলপমেণ্ট চকুত পৰিছে আপোনালোকে লক্ষ্য কৰিছে বেলেগ জেগাত ক'ৰবাত 4 লেন আপোনাৰ 6 বছৰ 7 বছৰ 8 বছৰ লাগে আমাৰ 4 লেন 6 মাহ হোৱা নাই পকা হৈ গৈছে 4 লেন সম্পূৰ্ণ হ'বলৈ আগবাঢ়িছে এনেকৈ একদম চকুত পৰিছে কংগ্ৰেছৰ দিনত অকল আধাৰিলা হয় কাম কেতিয়াও শেষ নহয় আমাৰ ইয়াত আধাৰিলা হয় 6 মাহ এবছৰ ভিতৰত কাম হয় হিমন্ত বিশ্ব শৰ্মা মোদীজীৰ জামানাত আৰু মই ভাবোঁ গাঁৱত সাধাৰণ মানুহৰ জীৱন স্পৰ্শ কৰাকৈ জীৱনত পৰিৱৰ্তন আনিব পৰাকৈ আঁচনিবোৰে সঁচাকৈ স্পৰ্শ কৰিছে আঁচনিবোৰ মানুহে পাইছে কোনো মিডিলমেন দালাল নোহোৱাকৈ মাজত কোনো দালালে সিহঁতৰ পইচা খাই দিব নোৱাৰাকৈ মোদীজীয়ে ছিষ্টেম বনাই দিছে আমাৰ মুখ্যমন্ত্ৰীয়ে ছিষ্টেম বনাই দিছে আৰু এই ছিষ্টেমৰ মাজত সাধাৰণ মানুহে সঁচা অৰ্থত দিল্লীৰ পৰা পঠোৱা দিছপুৰৰ পৰা পঠোৱা অনুদান বা যিখিনি আঁচনিৰ সুবিধাটো পাইছে আৰু জীৱনত পাৰ্থক্য আহিছে উন্নয়ন আগবাঢ়ি গৈছে তাৰ কাৰণে মই ভাবোঁ জনগণ এইবাৰ শিলডল ভাঙি 100%লৈকে জনগণ ওলাই এই ভোট